আইতাকে চাই আছে। আইতাকে ৰাতিপুৱাই উঠি কাম কৰিব যায় বেলেগৰ ঘৰত আৰু ঘূৰি আহি আৰু মাইনাক চায় আৰু মাইনাক তালা মাৰি যাব লগা হয়। গতিকে এনেকুৱা এক অতি মৰ্মান্তিক আৰু দুখ লগা কাহিনী বুলি মই কওঁ। আৰু এনেকুৱা ষ্টৰি বা এনেকুৱা এখন ঘৰত মাইনা সৰুৰ পৰা ডাঙৰ হৈছে আৰু ঈশ্বৰে মাইনাক সোনকালে সুস্থ কৰক আৰু এটা সুন্দৰ জীৱন যাতে ঈশ্বৰে মাইনাক দিয়ে, মই সেইখিনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি সদায় এনেকুৱা পৰিয়ালৰ লগত সদায় জড়িত হৈ আছোঁ আৰু আমি সদায় জড়িত হৈ থাকিম, কাৰণ মানৱতাৰ জয়গানেই হ'ল আমাৰ মূল লক্ষ্য। প্ৰতিজন আৰ্তজনৰ কাষত আমি থকাটো আমাৰ দায়িত্ব বুলি আমি অনুভৱ কৰোঁ আৰু সেই দায়িত্বক আঁকোৱালি লৈয়ে আমি আজি মাইনাৰ ঘৰত উপস্থিত হৈছোঁহি। মাইনা, তোমাৰ নামটো কি? স্মিতা দাস। স্মিতা দাস। তুমি জুবিন গাৰ্গক ভাল পোৱা? জুবিন দাৰ ভণ্টিকে ভাল পাওঁ। জুবিন দাৰ ভণ্টিকেও ভাল পোৱা? বঢ়িয়া বঢ়িয়া। তোমাৰ ভাল হ'ব মাইনা, তুমি তোমাৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। ফটোটো ঘূৰাই দিবা। ফটোটো অলপ ঘূৰাই দিয়াচোন তুমি। বঢ়িয়া মাইনা, বঢ়িয়া। জুবিন দাক তুমি সৰুৰে পৰা ভাল পোৱা? জুবিন দাৰ ভণ্টিকে ভাল পাওঁ। হয়।